আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই এটা সৰু হাদিছ ক'ব বিচাৰিছোঁ যে আমি যে আয়তাল কুৰচি পঢ়োঁ ফৰজ নামাজৰ পিছত আয়তাল কুৰচিটো পঢ়োঁ। সেইটো পঢ়িলে কি ফজিলত, মানে কি লাভ হয়, তাৰমানে আল্লাহৰ প্ৰিয় নবী দুজাহানৰ বাদশ্বাহ আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আপুনি যদি আয়তাল কুৰচি ফৰজ নামাজৰ পিছত পঢ়ে, বুকুত ফু দিয়ে, তেতিয়াহ'লে আপোনাৰ এটা ভৰি দুনিয়াত থাকিব আৰু এটা ভৰি আপোনাৰ জান্নাতত থাকিব। বুজি পাইছে? কিমান ভাল হাদিছ দেখিছে? এই হাদিছটো মনত ৰাখিব আৰু সদায় ফৰজ নামাজৰ পিছত আপুনি আয়তাল কুৰচি পঢ়ি বুকুত ফু দিব। আপোনাৰ মৃত্যু কষ্টও কম হ'ব আৰু আপোনাৰ এটা ভৰি দুনিয়াত থাকিব আৰু এটা ভৰি আপোনাৰ জান্নাতত থাকিব। বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।